হাগ্ৰামা মহিলাক আমি এদিন ক'লোঁ যে ক্ষীৰৰ কাকলাৰী ঘৰটো বনাই দিব লাগে, নিৰ্মাণ কৰিব লাগে। আমাৰ কমলাকান্ত মোছাহাৰীৰ আৰু আমাৰ যৌথভাৱে আমি যেতিয়া কৈছিলোঁ, তেখেতে পটকৈ ক'লে যে কিমানমান হ'লে হ'ব। তাৰপিছতে পিছৰ পৰ্যায়ত 5 লাখ টকা দিছিলে আৰু 5 লাখ টকাই দি সেই আছাম টাইপৰ ঘৰটো বনোৱা হৈছিলে। তাৰপিছত মোৰ এটা সৌভাগ্য বুলি ক'ব লাগিব, মই উপসভাপতি আছিলোঁ বড়ো সাহিত্য সভাৰ। আমি যেতিয়া গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সেই শ'লমাৰীত অধিৱেশন হৈছিলে, সেই অধিৱেশনৰ দিনাখন হাগ্ৰামা মহিলাৰী তেখেতে আহিব নোৱাৰি বেলেগ দিনাখনে মানে সেই ফাউণ্ডেশ্যনটো লেই কৰা হৈছিলে আৰু ঘৰটো মানে উদ্বোধন কৰাৰ সময়তো তেখেতে আহিব নোৱাৰিলে আৰু আমাৰ দ্বাৰাহে এইটো উদ্বোধন কৰা হৈছিলে। আৰু আমি ক্ষীৰৰ কাকলাৰী সেই দুধনৈৰ পৰা, গোৱালপাৰা দুধনৈৰ পৰা আহি অতি দুখীয়া ঘৰৰ পৰা আহি কেনেকৈ সপৰিয়ালে কাৰ্বি আংলং হাওৰা ঘাটত গৈ পেলাই তেখেতে কেনেকুৱা ধৰণৰ জীৱন যাপন কৰিছিলে। আপোনালোকে জানে অৰ্ধশিক্ষিত সেই মানুহজনে সাংস্কৃতিক দিশত শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট তেখেতে সচেতন আছিলে আৰু তেখেতে কোৱা মতে তেখেতে লাজ কাজ নকৰে। ক্ষীৰৰ কাকলাৰীয়ে কোনোদিন তেওঁ ইগ' প্ৰব্লেমো নাই, কোনো লাজ কাজো নাই। তেওঁ একদম নিজৰ জীৱনপঞ্জী আমাৰ আগত কৈছিলে, আমাৰ চকুৰ পানী ওলাই গৈছিলে যে তেওঁ যেতিয়া হাওৰা ঘাটত আছিলে পোষ্টেল চিঠি বিলোৱা চাকৰি কৰিছিলে, তাৰপিছত সেইটো ৰিজাইন দিলে। তাৰপিছত সি মাষ্টৰো কৰিছিলে, স্কুল ফাউণ্ডেশ্যন কৰিছিলে, ধেমালি নহয়, কাৰ্বি আংলঙত। আৰু সেইকাৰণে কাৰ্বি আংলঙৰ মানুহবিলাকে যথেষ্ট ক্ষীৰৰ কাকলাৰী সম্পৰ্কে জানে। আৰু আপোনালোকে জানে যে তেখেতৰ জীৱনপঞ্জীৰ ওপৰত মানে এটা ধৰ্মেন্দ্ৰ কাকলাৰীয়ে এটা মানে গ্ৰন্থ মানে কৰিছিলে, প্ৰকাশ কৰিছিলে। সেই গ্ৰন্থত আপোনালোকে পঢ়িলে ক্ষীৰৰ কাকলাৰীৰ জল জল পট পট তেখেতৰ আত্মজীৱনীবিলাক গোটেই পাব। আৰু আপোনালোকে সেইটো যদি পঢ়ে নহয়, আপোনালোকে চবেই চকুৰ পানী ওলাব। তেওঁ কেনেকৈ মানে আহি পেলাই তাৰ পৰা গুচি আহি হাতগাঁৱত কেনেকৈ থাকিলে, সেই চৰকাৰী মাটিত কেনেকৈ ৰিক্সা চলালে, পোহপাল কৰাৰ কাৰণে পৰিয়াল কেনেকৈ পাতৰ ভাঙিলে, কেনেকৈ মানে কামলা কৰিলে, এই গোটেই সেই জীৱনপঞ্জীবিলাক ইয়াত সন্নিৱিষ্ট আছে। আৰু তেওঁ এইটো ছাইড বাই ছাইড যে এই যে কৃষ্টি আপাত যে তেখেতে কৰিলে, কৃষ্টি আপাত তেখেতে মানে বড়ো কৃষ্টিৰ কাৰণে এটা গুণ, এইটো এটা জন্মগত গুণ বুলি ক'ব লাগিব। মানুহ গৰীব হ'ব পাৰে, কিন্তু যিটো মানে সাংস্কৃতিক দিশত বিৰাট 101% কালচাৰ মানুহ, সেইটো আপোনালোকে তেওঁৰ জীৱনপঞ্জীৰ পৰা গম পাব। আৰু তেখেতে সদায় অন্ধবিশ্বাসৰ বিৰুদ্ধে কৈছিল আৰু এজন একদম 101% বাতু ধৰ্মীৰ বিশ্বাসী এজন আছিলে। আৰু এই যে ডাইনী হত্যা আমাৰ আগত এদিন কৈছিলে যে আপোনালোকে জানে যে ডাইনী হত্যা সেইটো সময়ত বড়োসকলৰ সমাজৰ মাজত ডাইনী হত্যা খুব হৈছিলে। আৰু এই ডাইনী হত্যা ক্ষীৰৰ কাকলাৰীয়ে ভেহেমেণ্টলি অপ'জ কৰিছিলে। তেওঁ এদিন ইণ্টাৰভিউত পেপাৰত মই দেখিছিলোঁ, ডাইনী হত্যাৰ কাৰণে বড়োসকলৰ যিটো সামাজিক স্থিতি, ফাউণ্ডেশ্যন অফ বড়ো ছ'চাইটি, এইটো মানে ফ্ৰেগমেণ্টেশ্যন হৈছে বুলি কৈছে। খেৰ বেথেৰ जादों होननानै बुंदों आरो बियो दा माने बे बिथिङाव बुंदों। आरो मानसिया बर'र एकदम माने आदि धर्म जे बाथौ আৰু এই বাথৌৰ সহায়ৰ কাৰণে বাথৌনি মানে আশীৰ্বাদত ক্ষীৰৰ কাকলাৰী মই সংগীত নাটক বঁটা পোৱা বুলি কৈছে। তেওঁ মানে ইমান মানে সেই শক্তিমান বাথৌৰ মানে বিশ্বাসী হোৱাৰ কাৰণে বোলে সি সেইটো মানে পাবলৈ সক্ষম হৈছে। আৰু সি কোনোদিন সি ব্যক্তিগত কথা নকৈছিল। সি কৈছিলে কি জানে,
সংগীত নাটক বঁটা পোৱা মানে বড়ো ৰাইজৰ কাৰণেহে পাইছোঁ এনেকুৱা কৈছে। বেলেগেতো আজিকালি পদ্মশ্ৰী পাওক কিবাই পাওক একদম জয় জয় মই একদম মানে ময়ে আৰু আই এম এনেকৈ ক'লেহেঁতেন। কিন্তু সেই উৎসৰ্গাটো আব্দুল কালাম সেই সময়ত ৰাষ্ট্ৰপতিৰ সন্মুখতে নিজৰ কৃষ্টি দলক মানে এটা প্ৰদৰ্শন কৰিছিলে বাগৰুম্বা বাৰ্ডিছলা আৰু দাউচি দেলাই। কালামে অভিভূত হৈছিলে তেখেতৰ সংস্কৃতি সঁচাই মানে ৰিয়েল আচল মানে সংস্কৃতিবান ব্যক্তি বুলি আব্দুল কালামৰ মুখৰ পৰা ওলাইছিলে। এই ব্যক্তিজনে যোৱা 23 অক্টোবৰত 1926 চনত জন্ম হৈছে। আপোনালোকে বিচাৰ কৰক কিমান বছৰ মানুহটো বাচি আছিলে ইমান কষ্টৰে। আৰু তাৰ আগতে সপত্নীয়ে সধৰ্মিনীয়ে মানে মৃত্যুবৰণ কৰে আৰু তাৰপিছতে সি 13 অক্টোবৰত মৃত্যুবৰণ কৰিল। এইটো দুখৰ বিষয় আমাৰ কাৰণে। গতিকে মই বড়ো জাতিৰ হৈ ক্ষীৰৰ খাকলাৰে আত্মাই যাতে চিৰশান্তি লাভ কৰে আৰু নতুন প্ৰজন্মৰ কাৰণে ক্ষীৰৰ খাকলাৰে এটা উদাহৰণ হৈ ৰওক যে মানুহ কষ্ট কৰিলে যে ফল পায়, কষ্টৰ বিনা তোমরা কোনো ফল নাপায়। এই ক্ষীৰৰ খাকলাৰে উদাহৰণ যে কনিষ্ঠ হাজৰি আছে